নমস্কাৰ বন্ধুসকল, মই ডক্টৰ আহাদুজ্জামান। আজি মই ফেটি লিভাৰ কি, ইয়াৰ কাৰণ কি, ইয়াৰ লক্ষণবিলাক কি আৰু ফেটি লিভাৰ হ'লে আপুনি কি কৰিব আৰু ইয়াৰ হোমিওপেথিক চিকিৎসা কি, আজি তাৰ বিষয়ে ক'বলৈ লৈছোঁ। ফেটি লিভাৰ হৈছে লিভাৰত চৰ্বি জমা হোৱা এটা সমস্যা। সাধাৰণতে আমাৰ লিভাৰত 5 পৰা 6% অতিৰিক্ত চৰ্বি থাকে আৰু এই চৰ্বিৰ পৰিমাণ যদি বাঢ়ি গৈ 10%ৰ ওপৰত গুচি যায়, আমি তেতিয়া ফেটি লিভাৰ হোৱা বুলি কওঁ। ফেটি লিভাৰ সাধাৰণতে 2 প্ৰকাৰৰ থাকে। এটি হৈছে এলকহলিক ফেটি লিভাৰ আৰু আন এটি হৈছে নন এলকহলিক ফেটি লিভাৰ। এলকহলিক ফেটি লিভাৰৰ কাৰণ হৈছে যিবিলাক মানুহে বহুদিন ধৰি অত্যাধিক মদ্যপান কৰি আছে, সিহঁতৰ ক্ষেত্ৰত আমি এলকহলিক ফেটি লিভাৰ হোৱা দেখা পাওঁ। আৰু নন এলকহলিক ফেটি লিভাৰৰ কাৰক বহুত কেইটা থাকে, যেনে লিভাৰত এনজাইম বাঢ়ি যোৱা, লিভাৰত যদি ভাইৰেল ইনফেকশ্যন হৈছে, কলেষ্টৰল বাঢ়ি যোৱা, ডায়েবেটিছ বা থাইৰয়ড হৰম'নৰ পৰিমাণ বাঢ়ি যোৱা, অভাৰৱেট হ'লে বা অতিৰিক্ত চৰ্বিযুক্ত খাদ্য বা মছলাযুক্ত বা ফাষ্টফুড খালে মানে নন এলকহলিক ফেটি লিভাৰ হোৱা দেখা পাওঁ। ফেটি লিভাৰ হ'লে আমি কেনেকৈ বুজি পাম যে মানুহজনৰ ফেটি লিভাৰ আছে? প্ৰথমতে আমি আল্ট্ৰাছ'ন'গ্ৰাফি কৰিলেই ধৰা পৰে। আৰু এজন মানুহৰ যদি ফেটি লিভাৰৰ পৰিমাণ বাঢ়ি যায়, তেতিয়াহ'লে বিভিন্ন ধৰণৰ উপসৰ্গ দেখা দিয়ে, যেনে অভোক লগা, খোৱাৰ ৰুচি নোহোৱা হোৱা বা হজম শক্তি কমি অহা, বমি বমি ভাৱ হোৱা আৰু কিছুমান মানুহৰ ক্ষেত্ৰত আকৌ পেচাব হালধীয়া হোৱা, চকু হালধীয়া পৰা বা জণ্ডিছৰ সমস্যাই দেখা দিয়ে। যদি এনেকুৱা প্ৰব্লেম হৈ আছে বা ফেটি লিভাৰৰ সমস্যা হৈ আছে, তেতিয়াহ'লে আপুনি যদি নন এলকহলিক ফেটি লিভাৰ হয়, আপুনি অতিৰিক্ত মছলাযুক্ত খাদ্য বন্ধ কৰক বা চৰ্বিযুক্ত খাদ্য বন্ধ কৰক, ডায়েবেটিছ কণ্ট্ৰল কৰক আৰু প্ৰতিদিন কমচে কম আধা ঘণ্টা সময় ব্যায়াম কৰক। আৰু যদি এলকহলিক ফেটি লিভাৰ হয়, অতি সোনকালে এলকহল বন্ধ কৰি দিয়ক। মই ফেটি লিভাৰৰ কাৰণে 2টি হোমিওপেথিক মেডিচিন এডভাইচ কৰোঁ। এটি হৈছে লাইকোপডিয়াম 200 পটেঞ্চি। এই মেডিচিনটো 2 টোপাল ৰাতিপুৱা খালী পেটত আৰু 2 টোপাল সন্ধিয়া এনেকৈ কণ্টিনিউ 10 দিন কৰিব। আৰু লগতে চেলিডনিয়াম মাদাৰ টিংচাৰ, এই মেডিচিনটো 15 টোপাল আধা কাপ পানীৰ লগত মিহলাই দিনত 2 বাৰকৈ কণ্টিনিউ 2 মাহ খাব। আপুনি 2 মাহ পিছত ছ'ন'গ্ৰাফি কৰিলে এটা ভাল ফলাফল দেখা পাব। ধন্যবাদ।